বম ভলে বম ওম নমঃ শিবায়। এই পবিত্র শাওন মাহত আমি সকলোৱে ভগৱান মহাদেৱক আমি পূজা কৰোঁ। কিন্তু আমাৰ 12টা মাহৰ ভিতৰত আমি অকল শাওন মাহতে ভগৱানৰ শিৱৰ নামত কিয় বাৰু উৎসৰ্গা কৰি আমি পূজা কৰোঁ। আপোনালোকে বহুতে এই কথাটো জানে। যিসকলে নাজানে তেওঁলোকক মই শিৱ পুৰাণৰ পৰা যিখিনি কথা জানিছোঁ সেইখিনি কথা আজি মই ক'ব বিচাৰিছোঁ। আশা কৰোঁ মোৰ এই কথাখিনি আপোনালোকে শেষলৈকে শুনিব। যেতিয়া দৈত্য আৰু দেৱতাৰ মাজত সাগৰ মন্থন আৰম্ভ হ'ল, সেই সাগৰ মন্থনত আপোনালোকে জানে বিভিন্ন বস্তু তাত উৎপন্ন হৈছিল। তাৰ ভিতৰত এটা বিশেষ বস্তু উৎপন্ন হৈছিল, সেইটো হ'ল কি হলাহল বিষ, যাক আমি কালকুট বিষ বুলিও কওঁ। যেতিয়া সেই বিষ উৎপন্ন হ'ল, সেই বিষ উৎপন্ন হোৱাৰ লগে লগে তাৰ উত্তাপৰ কাৰণে গোটেই পৃথিৱীত হাহাকাৰ লাগিল। প্ৰায় গছৰ পাতবোৰ লেৰেলি যাবলৈ আৰম্ভ কৰিলে। তেতিয়া সকলোৱে গৈ মহাদেৱক সেই বিষ ধাৰণ কৰিবলৈ অনুৰোধ জনালে। তেতিয়া মহাদেৱে সেই কালকুট বিষ ধাৰণ কৰিলে যদিও শৰীৰৰ ভিতৰলৈ নিনি গলতে অকল ধাৰণ কৰি ল'লে, আৰু সেইকাৰণে তেওঁক নীলকণ্ঠ বুলি সকলোৱে আমি জানো। কিন্তু ধাৰণ কৰাৰ ফলত সেই বিষৰ উত্তাপ ইমানেই বেছি আছিল, তাৰ ভয়াৱহতা ইমানেই বেছি আছিল যে স্বয়ং মহাদেৱে সেই উত্তাপ সহ্য কৰিব নোৱাৰা হৈ পৰিল। আৰু এনেকৈ তেওঁ শীতলতাৰ কাৰণে তেওঁ গংগা তীৰত ধাৰণ কৰাৰ পিছতো তেওঁ শীতল পোৱা নাছিল। আনকি শীতল বুলি যাক আমি কওঁ চন্দ্ৰমাকো লোৱাৰ পিছতো শীতলতা অনুভৱ কৰা নাছিল। তাৰ ফলত বৰুণ দেৱতাই বৃষ্টিৰে তেওঁক শান্ত কৰিছিল। আৰু তেতিয়া আছিল পবিত্ৰ শাওন মাহ। সেই শাওন মাহত বৰুণ দেৱতাই বৃষ্টিৰে মহাদেৱৰ শৰীৰ শীতল কৰিছিল, আৰু তাত সন্তুষ্ট হৈ স্বয়ং মহাদেৱে বৰুণ দেৱতাক আশীৰ্বাদ দিছিল আৰু কৈছিল, এই শাওন মাহত তুমি যিহেতু মোক তোমাৰ বৰষুণেৰে মোক শীতল কৰিলা, গতিকে শাওন মাহত যিয়ে মোক জল অৰ্পণ কৰি পূজা অৰ্চনা কৰিব, চন্দনৰ লেপ লগাব, গতিকে তেওঁৰ সকলো মনৰ আশা পূৰ্ণ হ'ব। আৰু সেইকাৰণেই পবিত্ৰ শাওন মাহত আমি সকলোৱে ভগৱান শিৱক জল অৰ্পণ কৰি পূজা কৰোঁ। আৰু এটা কথা শিৱ পুৰাণতে উল্লেখ আছে, যেতিয়া পাৰ্বতীয়ে শিৱক স্বামী ৰূপে পাবলৈ তপস্যা কৰি আছিল, আৰু শেষত শিৱ সন্তুষ্ট হৈ যেতিয়া পাৰ্বতীৰ সন্মুখত দেখা দিছিল, তেতিয়া তেওঁ কি বৰ লাগে বুলি যেতিয়া পাৰ্বতীক সুধিছিল, পাৰ্বতীয়ে কৈছিল যে মই যুগ যুগ ধৰি জন্ম জন্মান্তৰলৈকে মই আপোনাক সদায় স্বামী ৰূপে পাব বিচাৰোঁ। তেতিয়া শিৱই তথাস্তু বুলি কৈছিল। আৰু সেই সময়টো আছিল পবিত্ৰ শাওন মাহ। আৰু তেতিয়াই শিৱই কৈছিল যে শাওন মাহতে তুমি যিহেতু মোক পূজা অৰ্চনা কৰি মোক স্বামী ৰূপে পালা, গতিকে এই শাওন মাহত যি অবিবাহিতা ছোৱালীয়ে মোক গাখীৰ আৰু পানী অৰ্পণ কৰি চন্দনৰ লেপ লগাব, তেওঁৰ মনৰ আশা যি ধৰণৰ বৰ বা দৰা পচন্দ কৰে তেওঁকে স্বামী ৰূপে পাব। মই কথাখিনি আপোনালোকক এইটো কাৰণে কৈছোঁ যে আচলতে আমাৰ শিৱই এই কথাখিনিৰ লগতে মই আপোনালোকক এটা কথা শিৱই বুজাই কৈছিল, সেইটো হ'ল কি যে তেওঁ যে হলাহল বিষ পান কৰি সমাজৰ বাবে এক ভাল কাম কৰিলে, গতিকে আমি সেই হলাহল বিষ যদি তেওঁ পান নকৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ এই সুন্দৰ পৃথিৱীখন হয়তো নাথাকিলহেঁতেন। তেওঁ আমাক যিহেতু হলাহল বিষ পান কৰি আমাক ৰক্ষা কৰিছিল, গতিকে আমি পবিত্ৰ শাওন মাহত তেওঁক আমি সকলোৱে পূজা কৰা উচিত। অৰ্থাৎ আপুনি যদি কাৰোবাৰ প্ৰতি যদি কিবা এটা ভাল কাম কৰে, তেওঁ নিশ্চয় এটা সময়ত আপোনাৰ প্ৰতিও নিশ্চয় ভাল কাম এটা কৰিব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিহে মোক আপোনালোকে ছাবস্ক্ৰাইব বা ফ'ল' কৰি ৰাখে। পুনৰ আপোনালোক সকলোকে নমস্কাৰ। ওম নমঃ শিৱায়।